हेलो बंधु बान्धवीসকল স্বাগতম জানাইছো মোৰ আজি এইটো নতুন ভিডিঅ'লৈ আপোনালোকক দেখাম যে আপোনালোকৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ কেনেকৈ চেঞ্জ কৰিব ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকক স্কিপ কৰিলে কিন্তু ভিডিঅ' একো বুজি নাপাব আৰু আপোনালোকক আজি দেখাম যে আপোনালোকৰ হাতৰ মোবাইলেদি আপোনালোকে কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো চেঞ্জ কৰিব পাৰিব আপোনালোকে যদি নতুন হয় মোৰ চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণে বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে এতিয়া কি কৰিব আপোনালোকৰ হাতৰ মোবাইলতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে সাৰ্চ বাৰত ধুনিয়াকৈ লিখি দিব আধাৰ লিখি দি ফলে আপোনালোকে কি কৰিব সাৰ্চ বাটনত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত অলপ সময় আপোনালোকে ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ খোল খাব পেজটো খোল খাৰ পিছত স্ক্ৰল অলপ ডাউন কৰিব তাতে লিখা আছে যে হোম ইউনিক আইডেন্টিফিকেশন অথৰাইজেশন অফ ইণ্ডিয়া গভৰ্ণমেণ্ট তাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পেজ খোল খাব পেজটো খোল খাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে 3 ডট লেফট সাইডত 3 ডটত আপোনালোকে ক্লিক কৰি দিব 3 ডট ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব মাই আধাৰ অপশন আহাৰ পিছত আপোনালোকে তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ খোল খাব আপডেট ইউৰ আধাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ আকৌ খোল কৰাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি আহিলে আপোনালোকে তলত ধুনিয়াকৈ দেখা পাইছে যে আপডেট আধাৰ এট এনৰোলমেণ্ট আপডেট চেণ্টাৰ তাতে ধুনিয়াকৈ ক্লিক কৰি দিব তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব এনেকুৱাকৈ পেজটো খোল খাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰিব ডাউন কৰি আপোনালোকে কি কৰিব অলপ তলফালে আহিব তলফালে আহিলে আপোনালোকে তাতে ধুনিয়াকৈ দেখা পাইছে যে বুক এট এপাৰ্টমেণ্ট তাৰ তলতে দেখা পাইছে যে সিলেক্ট সিটি আপোনালোকে কি কৰিব সিলেক্টত সিলেক্ট কৰি দিব তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ বহুত ধৰণৰ আপোনালোকৰ সেন্টাৰ আহি যাব আপোনালোকৰ আশেপাশে যিটো সেন্টাৰ হয় এটো আপোনালোকে সিলেক্ট কৰি লব মোৰ যেহেতু গুৱাহাটী হয় গুৱাহাটী মই সিলেক্ট কৰি লৈছো সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব পাৰমিশন টু বুক এপাৰ্টমেণ্ট তাতে আপোনালোকে কি কৰিব ধুনিয়াকৈ ক্লিক কৰি দিব পাৰমিশন টু বুক এপাৰ্টমেণ্টত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব অলপ সময় ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ এনেকুৱাকৈ খোল খাব পেজটো খোল খাৰ পিছত আপোনালোকে কি কৰিব তাতে ধুনিয়াকৈ লিখা আছে যে আপোনালোকৰ মোবাইল নম্বৰ ক্যাপচাৰ কোড আপোনালোকে কি কৰিব ওপৰ বক্সত আপোনালোকৰ ধুনিয়াকৈ আপোনালোকৰ মোবাইল নম্বৰটো দি দিব যেটো নম্বৰত অটোবি আহিব আৰু যেটো নম্বৰ আপোনালোকে লিংক কৰিব খুজি আছে হেটো নম্বৰ ধুনিয়াকৈ বহাই দিব হেটো নম্বৰ বহাই দি আপোনালোকে ক্যাপচাৰ কোডটো ধুনিয়াকৈ বহাই দি পালে জেনাৰেট অটোবিত ক্লিক কৰি দিব জেনাৰেট অটোবিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এখন অটোবি আহিব আপোনালোকে কি কৰিব অটোবিটো আপোনালোকৰ মোবাইলৰ পৰা লৈ ইয়াতে বহাই দিব এতে অটোবিটো বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব ভেৰিফাই অটোবিত ক্লিক কৰি দিব ভেৰিফাই অটোবিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব এনেকুৱাকৈ নতুন পেজটো খোল কৰাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে আধাৰ নেম ডেট অফ বাৰ্থ আৰু স্কুলটো অলপ ডাউন কৰিলে আপোনালোকে তলত দেখা পাব যে ডকুমেন্ট তাতে আপোনালোকৰ এটো একো কৰিব নালাগে আপোনালোকৰ ডকুমেন্টটো সিলেক্টেড থাকিব তাৰ পিছত আপোনালোকে কি কৰিব স্কুলটো অলপ ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ষ্টেট দেখা পাব তাতে ষ্টেটটো আপোনালোকে সিলেক্ট কৰি ল'ব ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনালোকে সিটি সিলেক্ট কৰিব লাগিব সিটি যেটো হয় আপোনালোকৰ হেটো সিটিটো সিলেক্ট কৰি ল'ব সিটিটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ আধাৰ চেণ্টাৰ ক'ত হয় এটো ধুনিয়াকৈ সিলেক্ট কৰি ল'ব হেটো সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ওপৰতে ধুনিয়াকৈ আধাৰ নম্বৰ আৰু আধাৰ কাৰ্ডত নাম যেটো আছে হেটো চাই ধুনিয়াকৈ আপোনালোকে লিখি দিব যাতে ভুল নহয় তাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো ধুনিয়াকৈ তাতে বহাই দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এন্টাৰপ্ৰাইজ আহি যাব আপোনালোকে কি চেঞ্জ কৰিব বিচাৰে একচুৱেলিতে নেম জেন্ডাৰ মোবাইল নম্বৰ ইমেইল এড্ৰেছ ডেট অফ বাৰ্থ ইত্যাদি আপোনালোকে কি কৰিব আপোনালোকৰ যেহেতু মোবাইল নম্বৰ হয় আপোনালোকে কি কৰিব মোবাইল নম্বৰত টিক মাৰ্ক লগাই দিব যোনে জিমেইল এড কৰিব বিচাৰে জিমেইলত টিক মাৰ্ক লগাই দিব আৰু যোনে এড্ৰেছ এড কৰিব বিচাৰে এড্ৰেছত টিক মাৰ্ক লগাই দিব ডেট অফ বাৰ্থ চেঞ্জ কৰিব বিচাৰিলে ডেট অফ বাৰ্থত টিক মাৰ্ক লগাই দিব তাৰ পিছত আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব ক্যালেন্ডাৰ আপোনালোকে তাতে দেখা পাইছে যে যিবিলাক মানে কলা চিন আছে হেবিলাক ডেট একচুয়ালি সিলেক্ট নহয় আৰু যিবিলাক বগা আছে হেবিলাক একচুয়ালিতে সিলেক্ট হয় আপোনালোকে কি কৰিব আপোনালোকে যেটো সময় পায় হেতু সময় হিচাপত যে আপোনালোকে ডেটটো সিলেক্ট কৰি দিব জনজনে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণে আৰু আপোনালোকে ভিডিঅ'টো এটা শেয়াৰ মাৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱী সকলে যাতে ধুনিয়াকৈ ভিডিঅ'টো চাব পাৰে বেছি কথা নাপাতি বলক আমি ভিডিঅ'টি আগলৈকে আগবাঢ়ি লওঁ তাৰ পিছত আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ খোল খাব পেজটো খোল কৰাৰ পিছত আপোনালোকে
ধুনীয়াকৈ আপোনালোকে ডিটেইলছবিলাক চাই ল'ব আপোনালোকে কি কৰিব ডিটেইলছবিলাক আপোনালোকে ধুনীয়াকৈ ইয়াতে চাই ল'ব ক'ত বা ভুল হৈছে নেকি যদি ভুল হৈছে আপোনালোকে বেগত যাই পেলাই আপোনালোকে ভুলটো শুধৰণি কৰি ল'ব পাৰিব আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকক কৈ আছোঁ যে ইয়াতে আপোনালোকৰ 1 টকাটো খৰচা নহয় আপোনালোকে বিনা পইচাতে আপোনালোকে আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো চেঞ্জ কৰিব পাৰিব বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে যাতে তেওঁলোকে ঘৰতে বহি আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো চেঞ্জ কৰিব পাৰে